Hello dear students. আজি আমি এটা নতুন টপিক পঢ়াবলৈ আগবাঢ়িছো। লাষ্ট ভিডিঅ'টোত আছিলে বাজেট লাইনৰ ওপৰত। বাজেট লাইন কি কাৰণত শিফট হ'ব পাৰে তাৰ ওপৰত এক্সপ্লেনেশ্যনটো আছিলে। তো আজি টপিকটো হ'ল the consumer's equilibrium, determination of consumer's equilibrium with the help of indifference curve and budget line. Indifference curve and budget line use কৰি আমি consumer equilibrium to determine কৰিম। নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখা এই ৰেখাসমূহ ব্যৱহাৰ কৰি আমি উপভোক্তাৰ ভাৰসাম্যতাটো নিৰ্ধাৰণ কৰিম। এতিয়া consumer equilibrium কি হয় সেইটো আমি ফাৰ্ষ্ট ভিডিঅ'টোতে consumer equilibrium কি হয় তাৰ ওপৰত ডিটেইল এনালাইজ কৰি থোৱা আছে। গতিকে ইয়াত বৰ বেছি মই consumer equilibrium টো আকৌ এবাৰ এক্সপ্লেইন দিবলৈ নাযাওঁ। Yes, just আমি চাম যে how that consumer equilibrium is determined by using the two curves. One is budget line, another is indifference curve. ঠিক আছে? Okay. তো অকমান consumer equilibrium ৰ ওপৰত আমি মনত পেলাই লওঁ যে consumer equilibrium কি আছিল যে consumer equilibrium অসমীয়াত উপভোক্তাৰ ভাৰসাম্যতা বুলি কোৱা হয় আৰু এজন উপভোক্তাৰ ভাৰসাম্যতাত অৱনীত হ'বলৈ হলে ভাৰসাম্যতা লাভ কৰিবলৈ হলে তেওঁৰ হাতত যিখিনি নিৰ্ধাৰিত আয় থাকিব সেই আয়সমূহ দ্ৰব্য উপভোগত এনে ধৰণে ব্যয় কৰিব লাগিব যাতে ইয়াৰ পৰা তেওঁ সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব পাৰে। To get equilibrium, the consumer must spend his limited income on the consumption of goods in such a way that he can get maximum satisfaction. ঠিক আছে? এতিয়া consumer equilibrium to determine কৰিবলৈ যাওঁতে আমি দুটা সাইড মনত ৰাখিব লাগিব। এটা হৈছে consumer tour satisfaction to সন্তুষ্টিটো আৰু নেক্সট টু মনত ৰাখিব লাগিব আমি পাৰচেজ কৰা কেপাসিটিটো কনজিউমাৰটোৱে নিজৰ কেপাসিটিৰ ভিতৰত থাকি তবে পাৰচেজ কৰিব পৰা কেপাসিটিটোৰ ভিতৰত থাকি ম্যাক্সিমাম স্যাটিসফ্যাকশন এটা এটেইন কৰিবলৈ ট্ৰাই কৰিব লাগিব আৰু এটো এটেইন কৰিব যদি তেওঁ পাৰে তেতিয়াহলে তেওঁ ইকুইলিব্ৰিয়াম পাব। ঠিক আছে? তো উপভোক্তাজনে নিজৰ ক্ৰয় ক্ষমতাৰ ভিতৰত থাকি এনে ধৰণে দ্ৰব্য উপভোগ কৰিব লাগিব যাতে তেওঁ তাৰ পৰা সৰ্বাধিক সন্তুষ্টি আনিব পাৰে। যদি তেওঁ আনিব পাৰে তেতিয়া তেওঁ পাব ভাৰসাম্যতা। এতিয়া আমাৰ এই যে কৈছো ইকুইলিব্ৰিয়াম টু ডিটাৰমাইন কৰিবলৈ যাতে আমি দুটা কথা মনত ৰাখিব লাগিব। এটা হৈছে স্যাটিসফ্যাকশন আৰু ইটো হৈছে কেপাসিটি টু। এই স্যাটিসফ্যাকশন টু আমি শো কৰিব কাৰণে আমি আকিম ইনডিফাৰেন্স কাৰ্ভ বিলাক। ঠিক আছে? আৰু কেপাসিটি টু কনজিউমাৰটোৰ যিটো পাৰচেজ কৰা কেপাসিটি কিনাৰ ক্ষমতা থাকিব সেই ক্ষমতাটো কেপাসিটিটো শো কৰিব কাৰণে অকা হ'ব বাজেট লাইনডাল। ঠিক আছে? ওকে। তো আমি এটা ডায়াগ্ৰামত ইনডিফাৰেন্স কাৰ্ভ আৰু বাজেট লাইন এই দুই ধৰণৰ কাৰ্ভ আঁকিব লাগিব। আঁকি আমি কনজিউমাৰ ইকুইলিব্ৰিয়ামটো ডিটাৰমাইন কৰিব পাৰিম। ঠিক আছে? তেনেহলে আমি ডায়াগ্ৰামটো আঁকিবলৈ আৰম্ভ কৰোঁ। ডায়াগ্ৰামটো অকাৰ সময়ত আমি ভিডিঅ'টো পজ নকৰো কাৰণ তোমালোকক দেখাব লাগিব ডায়াগ্ৰামটো কি ধৰণে আঁকিব লাগিব। ঠিক আছে? দুডাল এক্সিস আহিলে x এক্সিস আৰু y এক্সিস। x এক্সিসত আমি লিখাম x গুড 2 আৰু y এক্সিসত থাকিব আমাৰ y গুড 2। ঠিক আছে? এতিয়া আমি ফাৰ্স্ট বাজেট লাইনডাল ড্ৰ কৰো। এটা বাজেট লাইন ড্ৰয়িং হৈ গল। y এক্সিসত টাচ কৰা পইণ্টটো m/py, x এক্সিসত টাচ কৰা পইণ্টটোৰ নামটো হ'ব m/px। হ'ব? তো এইটো হৈছে কেপাসিটি কনজিউমাৰ এই বাজেট লাইনটোৱে কনজিউমাৰটো পাৰচেজ কৰা কেপাসিটি দেখুৱালে। তো আমাৰ যিটো এইটো এৰিয়া আছে এই যিটো এৰিয়া আছে কনজিউমাৰটো ম্যাক্সিমাম পাৰচেজ কৰা কেপাসিটিটো এই এৰিয়াটোৰ ভিতৰতে আছে।
তে কনজিউমাৰটো এই এৰিয়াটোৰ ভিতৰতে কনজিউম কৰিব লাগিব, তাৰ বাহিৰত গৈ পেলাই তেওঁ কনজিউম কৰিব নোৱাৰে, গতিকে কনজিউমাৰটো পাৰচেজ কৰা কেপাচিটিটো আমি লিখি গলো। এতিয়া আমি দেখাম কনজিউমাৰটো স্যাটিসফ্যাকশন সাইডটো আমি চাম। স্যাটিসফ্যাকশন সাইড দেখাব ইনডিফারেন্স কার্ভ বিলাকে। তো আমি কিছুমান ইনডিফারেন্স কার্ভ ড্ৰ কৰিম। এইসমূহ হ'ল ইনডিফারেন্স কার্ভ লাস্ট lowest to IC, তাৰ পৰা আছে IC1, তাৰ পৰা আছে IC2, তাৰ পৰা আছে IC3। এতিয়া চোৱা আমি ডায়াগ্ৰামটোত কিছুমান ইনডিফারেন্স কার্ভ ড্ৰ কৰিম। এতিয়া যেতিয়া এটা ডায়াগ্ৰামত এটলিষ্ট দুডাল বা দুডালতকৈ বেছি ইনডিফারেন্স কার্ভ ড্ৰ কৰা হয়, ঠিক আছে, তো সেই ইনডিফারেন্স কার্ভৰ কালেকশনটো কোৱা হয় এটা ইনডিফারেন্স ম্যাপ। কেতিয়াবা কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে যে ইনডিফারেন্স ম্যাপ বা নিৰপেক্ষ মানচিত্ৰ কাক বোলে। তো a collection of indifference curves are known as indifference map. এখানে কই গৈছো মই a collection of indifference curves are known as indifference map. আৰু indifference map এটা হ'ব কাৰণে আমাক দুডাল at least দুডাল বা দুডালতকৈ বেছি indifference curve লাগে। So if we draw at least two or more than two indifference curves in a same diagram, all those indifference curves together is known as a indifference map. যদি এটা চিত্ৰত দুডাল বা দুডালতকৈ অধিক নিৰপেক্ষ ৰেখা অংকন কৰা হয়, তেতিয়ালে সেই সমূহ নিৰপেক্ষ ৰেখাৰ সমষ্টিক কোৱা হ'ব নিৰপেক্ষ মানচিত্ৰ। তো আমাৰ ইয়াত এই IC1, IC2, IC3 এই ইনডিফারেন্স কার্ভ বিলাকক একেলগে আমি ইনডিফারেন্স ম্যাপ বুলি ক'ব পাৰিম, নিৰপেক্ষ মানচিত্ৰ বুলি ক'ব পাৰিম। ঠিক আছে, ওকে। এতিয়া আমি বাজেট লাইন বিলাক কিছুমান পইণ্ট ৰাখো, যিবিলাক পইণ্ট ইনডিফারেন্স কার্ভটো থাকিব, বাজেট লাইনটো থাকিব। যেনেকে এ পইণ্ট ইনডিফারেন্স কার্ভডালতো আছে IC1 আৰু বাজেট লাইনতো আছে বি পইণ্ট, সি পইণ্ট, ডি পইণ্ট, ই পইণ্ট এণ্ড লাষ্ট ওয়ান ইজ এফ পইণ্ট। লাষ্টটো হ'ল এফ বিন্দু। ঠিক আছে, এতিয়া আমি প্ৰথমতে তোমালোকে যদি দেখিলাই x axis y axis y গুড আছে, তো আমি এটা মোহাই দিও, মানে মোৰ আৰু কিবা কিবি ইয়াত কৰিবলগীয়া আছে, তো জেগা নহ'ব কাৰণে যদি দেখিলাই আমি মোহাই দিছো, পৰীক্ষা আকৌ মই নাই। ওকে, এতিয়া আমি যদি ইনডিফারেন্স কার্ভ বিলাক ফ্রম স্যাটিসফ্যাকশন পয়েন্ট অফ ভিউ র্যাঙ্ক কৰো, তেতিয়াহলে র্যাঙ্ক কৰিলে কি হ'ব চাও। মই কৈছিলো যে হায়াৰ ইনডিফারেন্স কার্ভ ৰিপ্ৰেজেন্ট হাই লেভেল অফ স্যাটিসফ্যাকশন। ঠিক আছে, তেতিয়াহলে টপ মোস্ট পজিশনত যিডাল ইনডিফারেন্স কার্ভ বা নিৰপেক্ষ ৰেখা থাকিব, তাৰ পৰা আমি সৰ্বাধিক সন্তুষ্টি পাম। সো IC3 এ প্ৰভাইড কৰিব টপ মোস্ট স্যাটিসফ্যাকশন। Thereafter তলৰ আছে IC2, গতিকে ইয়াৰ পৰা পাম আমাৰ তাৰ পাছৰ স্যাটিসফ্যাকশনটো, তাৰ পিছত আছে IC1, তাৰ পিছত আছে IC। এইবিলাক হৈছে ইনডিফারেন্স কার্ভ বিলাক আমি ৰ্যাঙ্ক কৰি দিম। ঠিক আছে, ওকে। কমন বহল কৰি ৰ্যাঙ্ক কৰিব লাগিছিল। IC3 greater than IC2 greater than IC1 greater than IC. ওকে, ঠিক আছে। এতিয়া এটা আমি এই ইনডিফারেন্স কার্ভ বিলাকত প্ৰতিটো ইনডিফারেন্স কাৰ্ভৰে কিছুমান পইণ্ট আছে, সেই পইণ্ট বিলাক চাওঁ। IC3 ইনডিফারেন্স কাৰ্ভত আছে F পইণ্ট, তো F পইণ্টৰ পৰা সবতকৈ হাইয়েষ্ট স্যাটিসফ্যাকশন পোৱা যাব। IC2 আছে E পইণ্ট, তো F point is greater than E point from satisfaction point of view, সন্তুষ্টি দিশৰ ফালৰ পৰা F বিন্দুটো ইতকে ডাঙৰ হ'ব, অধিক হ'ব, কাৰণ F বিন্দুটো সবতকে ওপৰৰ নিৰপেক্ষ ৰেখাত আছে। ইয়াৰ পাছত আহিব IC1 ত আকৌ দুটা পইণ্ট আছে B আৰু C, গতিকে B পইণ্ট আৰু C পইণ্ট দুটা সেম স্যাটিসফ্যাকশন প্ৰভাইড কৰিব, কাৰণ একেডাল ইনডিফারেন্স কাৰ্ভত থকা পইণ্ট বিলাকে সেম স্যাটিসফ্যাকশন প্ৰভাইড কৰে, একে নিৰপেক্ষ ৰেখাত থকা বিন্দুৱে সমান সন্তুষ্টি প্ৰদান কৰে। নেক্সট হ'ল IC থকা বি পইণ্ট এটা হৈছে A and D। ঠিক আছে, তো আমি স্যাটিসফ্যাকশন পইণ্ট অফ ভিউ গোটেই পইণ্ট বিলাক আমি ৰ্যাঙ্ক কৰি দিলো। ঠিক আছে, ৰ্যাঙ্ক কৰি দিলো। এতিয়া এটা কথা গম পালো, A আৰু D ৰ পৰা সবতকে লোয়েষ্ট স্যাটিসফ্যাকশন পোৱা যাব, কাৰণ ই লোয়েষ্ট ইনডিফারেন্স কাৰ্ভত আছে। তাৰ পৰা অলপ বেছি স্যাটিসফ্যাকশন পোৱা যাব B or C পইণ্টৰ পৰা, তাৰো পৰা অলপ বেছি স্যাটিসফ্যাকশন পোৱা যাব E পইণ্টৰ পৰা, আৰু টপ মোস্ট স্যাটিসফ্যাকশনটো পোৱা যাব F পইণ্টৰ পৰা। ঠিক আছে, ওকে। এতিয়া
এই গুটে পইণ্ট বিলাকৰ অকল স্যাটিসফ্যাকশন পইণ্ট অফ ভিউটো যদি চাও তেতিয়া হলে একদম টপ মোস্ট স্যাটিসফ্যাকশনটো প্ৰভাইড কৰিছে F পইণ্টে তো অকল স্যাটিসফ্যাকশন সাইডটো যদি থাকিলে হয় তেতিয়া হলে ম্যাক্সিমাম স্যাটিসফ্যাকশন F পইণ্টৰ পৰা পালো হয় কিন্তু লগতে আমাৰ অকল স্যাটিসফ্যাকশন সাইডটো চালেই নহব আমি লগতে চাব লাগিব পাৰচেজ কৰা কেপাসিটিটো তে ইয়াত চাব লাগিব এই ইয়াত থকা পইণ্ট বিলাকৰ ভিতৰত কোন কেইটা পইণ্ট কনজিউমাৰটো এফৰ্ড কৰিব পাৰিব কথাটো হল কি কনজিউমাৰটো এফৰ্ড কৰিব পাৰে বাজেট লাইনৰ যিটো এৰিয়া কভাৰ কৰিছে তালৈকে কনজিউমাৰটো এফৰ্ড কৰিব পাৰে তাৰ বাহিৰত আৰু কনজিউমাৰটো এফৰ্ড কৰিব নোৱাৰিব তেতিয়ালে কনজিউমাৰটো এফৰ্ড কৰিব পৰা এই পইণ্ট গিটাকৰ ভিতৰত কোন কেইটা পইণ্ট কনজিউমাৰটো এফৰ্ড কৰিব পাৰিব সেইটা চাও সেইটা পইণ্ট এফৰ্ড কৰিব পাৰিব যিটা পইণ্ট এই পইণ্টটা এই বাজেট লাইনৰ এৰিয়াটোত লাইনডলত তাৰ ভিতৰত আছে তো কি কি আছে চাও বাজেট লাইনত থকা পইণ্ট কি আছে পইণ্টস on budget line budget ৰেখাত থকা পইণ্ট আছে A point B point C point D point E point এই পইণ্ট কিটা আছে এই পইণ্ট আছে A B C D E এই পইণ্ট কিটা আছে বাজেট লাইন দলত আৰু এটা কথা হয় এই পইণ্ট কিটাক মই ইকুৱেল বুলি ক'ব পাৰো তে কোনটো ফালৰ পৰা ইকুৱেল বুলি ক'ব পাৰো এই পইণ্ট কিটা কেতিয়াও স্যাটিসফ্যাকশন পইণ্ট অফ ভিউ ইকুৱেল ক'ব নোৱাৰো দে এই পইণ্ট কিটাক আমি ইকুৱেল বুলি ক'ব পাৰিম ফ্ৰম সেম কষ্ট পইণ্ট অফ ভিউ সমান ব্যয় দিশৰ পৰা কাৰণ তোমালোকক মই বাজেট লাইন পঢ়ুৱাই গৈছিল তাত দেখিছিলা যে বাজেট লাইনত যিটা পইণ্ট থাকে সেই গুটে পইণ্ট বিলাকত কষ্ট টু এক্সপেন্ডিচাৰ টু ব্যয়টো সমান হয় তামে এ পইণ্টত যিমান খৰচ হ'ব বি পইণ্টত ই পইণ্টত সি পইণ্টত ডি পইণ্টত প্ৰতিটো পইণ্টতে খৰচটো সমান হ'ব গতিকে সেম কষ্ট সম ব্যয় দিশৰ পৰা এই পইণ্ট বিলাকক আমি ইকুৱেল বুলি ক'ব পাৰো এইটো মই m/py টো মহাই দিছো আৰু লিখিব দেখা নাই কাৰণে সেম কষ্ট সমান ব্যয় ঠিক আছে তো এ পৰা ডি লৈকে ইয়াত থকা প্ৰতিটো বিন্দুৱে উপভোক্তাজনে ক্ৰয় কৰিব পাৰিব একেলগে নহয় দেই এটা নহলে আনটো ক্ৰয় কৰিব পাৰিব আৰু প্ৰতিটো বিন্দুত ক্ৰয় কৰিবলৈ যাওঁতে উপভোক্তাজনৰ ব্যয়টো সমানে হ'ব এতিয়া এটা কথা চাও আমাৰ স্যাটিসফ্যাকশন পইণ্ট অফ ভিউটোৱে কি কৈছিল যে আমি F পইণ্টত ম্যাক্সিমাম স্যাটিসফ্যাকশন পাম হয়নে কিন্তু কথাটো হল কি যে কি F পইণ্টটো বাজেট লাইনে কভাৰ কৰা এৰিয়াটোৰ বাহিৰত আছে গতিকে কনজিউমাৰটোৱে F পইণ্টটোত ম্যাক্সিমাম স্যাটিসফ্যাকশন পালেও কি F পইণ্টটো এফৰ্ড কৰিব নোৱাৰিব তেতিয়ালে আমি F পইণ্টৰ কথা ভাবিবই নোৱাৰো F পইণ্টটো আমাৰ কেনসেল হৈ গ'ল এই F পইণ্টটোত আমি কনজিউম কৰিব নোৱাৰিম তো আমাৰ পাৰচেজ কৰা কেপাসিটিটো চাই লও পাৰচেজ কৰা কেপাসিটিটো ম্যাক্সিমাম কিমান লাগে আছে A B C D E এই পইণ্ট কেইটাৰ লাগে ম্যাক্সিমাম আমি পাৰচেজ কৰিব পাৰিম তো এই পইণ্ট কেইটা আমি ইনডিফাৰেন্স কাৰ্ভত সেই পইণ্ট কেইটা লৈ ললো তে কথাটো হল চোৱা আমি বুজিব সুবিধা হোৱা কাৰণে সুবিধা হ'ব কাৰণে A B C D E পইণ্টত যেটো আমাৰ সেম কষ্ট হ'ব বুলি ভাবিছিলো সেই কষ্টটো আমি ধৰি লৈছো 300 रुपीस এতিয়া চাও A আৰু D পইণ্ট বাজেট লাইন দলত আছে A আৰু D পইণ্ট বাজেট লাইন দলত আছে গতিকে A আৰু D পইণ্ট পাৰচেজ কৰিব যাওঁতে তোমাৰ খৰচ হ'ব 300 B আৰু C পাৰচেজ কৰিবলৈ যাওঁতে তোমাৰ 300 रुपीस খৰচ হ'ব E পইণ্টলৈ তোমাৰ পাৰচেজ কৰিবলৈ যাওঁতে 300 रुपीस খৰচ হ'ব গতিকে গুটেই এটা পইণ্টতে তোমাৰ 300 रुपीस খৰচ হ'ব স্পেন্ড হ'ব কিন্তু সেম 300 रुपीस স্পেন্ড কৰি আমি কোনটো পইণ্টত আমি সবতকে ম্যাক্সিমাম স্যাটিসফ্যাকশন পাম E পইণ্টত কাৰণ বাকি গিটা পইণ্ট E পইণ্টৰ কম্পাৰিজনত লোৱাৰ ইনডিফাৰেন্স কাৰ্ভত আছে গতিকে বাকি গিটা পইণ্টত পাৰচেজ কৰিলে 300 এ যাব কিন্তু স্যাটিসফ্যাকশনটো ইতকে অলপ কম হ'ব ঠিক আছে গতিকে আমাৰ নিজৰ কেপাসিটিৰ ভিতৰত থাকি কেপাসিটিটো আমি কিমান रुपीस বুলি ধৰিলো 300 रुपीस বুলি ধৰিলো সেই কেপাসিটিৰ ভিতৰত থাকি কনজিউমাৰতে কোনটো পইণ্টত কনজিউম কৰিলে ম্যাক্সিমাম স্যাটিসফ্যাকশন পাব E পইণ্টত কনজিউম কৰিলে ম্যাক্সিমাম স্যাটিসফ্যাকশন পাব কাৰণ বাকি পইণ্ট বিলাক A B C D পাৰচেজ কৰা কেপাসিটি আছে
খৰচো সমান হ'ব স্পেন্ডো সমান হ'ব কিন্তু ই পইণ্টৰ কম্পেৰিজনত লোৱাৰ ইনডিফাৰেন্স কাৰ্ভ বিলাকত আছে বাবে ই পইণ্টৰ কম্পেৰিজনত বাকি বিলাকত স্যাটিসফ্যাকশন কম আহিব তো এইখিনি পৰা আমি গম পালো যে ক্যাপাসিটিৰ ভিতৰত থাকি কনজিউমাৰটোৱে ম্যাক্সিমাম স্যাটিসফ্যাকশন পাব ই পইণ্টত তো ইকুইলিব্ৰিয়াম কি আছিল যে নিজৰ ক্যাপাসিটিৰ ভিতৰত থাকি যেতিয়া ম্যাক্সিমাম স্যাটিসফ্যাকশন টা এটেইন কৰিব পাৰে তেতিয়া ইকুইলিব্ৰিয়াম পায় গতিকে ই পইণ্টটো হ'ব ইকুইলিব্ৰিয়াম পইণ্ট সেই পইণ্টত কনজিউম কৰিবলৈ হলে ই পইণ্টটো পাবলৈ হলে কনজিউমাৰটোৱে এটা ৰিকোয়াৰ্ড এমাউন্ট অফ x আৰু y কনজিউম কৰিব লাগিব কিমান x কনজিউম কৰিব লাগিব হেতু চাবলৈ যাতে স্ট্ৰেট লাইন ডাল আমি x এক্সিসলে এক্সটেন্ড কৰি দিম ইয়াত x ৰ এমাউন্ট টা পাম যদি ফিগাৰ পুট কৰিতেন 2 4 6 কিবা এটা পালোহেতেন কিন্তু ফিগাৰ পুট কৰা নাই আমি কিবা এটা ওয়ার্ড টাই দিম ধৰা x নট আমি ধৰিছো x0 ধৰিছো ঠিক আছে গতিকে ই পইণ্টত পাৰচেজ ইকুইলিব্ৰিয়াম পাবলৈ হলে কনজিউমাৰটো x কমোডিটি o x নট এমাউন্ট পারচেজ কৰিব লাগিব আৰু y কমোডিটি পারচেজ কিমান কৰিব লাগিব চাবলৈ স্ট্ৰেট লাইন ডাল y এক্সিসলে আমি মাৰি দিলো গতিকে আমাৰ y কমোডিটি এমাউন্ট হৈছে a o y 0 বা o y নট এমাউন্ট ঠিক আছে হৈ গল ওকে তো এটা কথা বুজি পাই গলো যে কনজিউমাৰটোৱে যেতিয়া o x not amount x good and o y not amount y good consume কৰিব সেই সময়তে পাই যাব কনজিউমাৰটোৱে ইকুইলিব্ৰিয়াম হবনে ঠিক আছে এতিয়া আমি এই গুটে এক্সপ্লেনেশন টুৰ পৰা কনজিউমাৰে ইকুইলিব্ৰিয়াম পোৱাৰ এটা কন্ডিশন উলিয়াব লাগিব এতিয়া কন্ডিশন কোনটো হ'ব কথাটো চোৱা আমি চাব লাগিব যে ই পইণ্ট আৰু বাকি এফৰ্ড কৰিব পৰা পইণ্ট বিলাকৰ মাজত ডিফাৰেন্সটো কি দেখিছো ই পইণ্ট আৰু বাকি পইণ্ট বিলাকৰ মাজত ডিফাৰেন্সটো হ'ল যে বাকি পইণ্ট বিলাক a b c d পইণ্টৰ ইনডিফাৰেন্স কাৰ্ভ বিলাকে বাজেট লাইনৰ ইন্টাৰসেক্ট কৰিছে কাট কৰিছে কটাকটি কৰিছে কিন্তু ই পইণ্টত নাই কৰা ই পইণ্টত কি কৰিছে জাস্ট স্পৰ্শ বা টেনজেন্ট কৰিছে গতিকে গুটে ডায়াগ্ৰামটোত আমি ইমানখিনি এক্সপ্লেনেশন নিদি যদি আমি জাস্ট চকুৰে চাই ক'ব লাগে যে হেইখিনতে ইকুইলিব্ৰিয়াম আছে তেতিয়া কোনটো পইণ্ট ইকুইলিব্ৰিয়াম বিচাৰি দিম যিটো পইণ্টত ইনডিফাৰেন্স কাৰ্ভ ডালে বাজেট লাইন ডালক টাচ কৰে আমি এনেকুৱা পইণ্ট উলিয়াব লাগিব at which the indifference curve is just tangent to the budget line just touch কৰে গতিকে আমাৰ প্ৰথম কন্ডিশন অফ ইকুইলিব্ৰিয়াম টো আমি উলিয়াই ললো যে কন্ডিশন টো হ'ল যে the indifference curve must touch the budget line অসমীয়াত কবলৈ গলে নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাডালক স্পৰ্শ কৰা বিন্দুটো উলিয়াব লাগিব হেতু বিন্দুতে উপভোক্তাজনে ভাৰসাম্যতা পোৱাৰ প্ৰথম চৰ্তটো পূৰ্ণ হ'ব ঠিক আছে ওকে এতিয়া চোৱা কি হয় যেতিয়া দুডাল কাৰ্ভে এডালে আনডালক টাচ কৰে টাচ কৰিলে কাৰ্ভ বিলাকৰ স্লোপ ইকুৱেল হয় ঠিক আছে গতিকে ই পইণ্ট কোনে কোনে টাচ কৰিছে ইনডিফাৰেন্স কাৰ্ভে বাজেট লাইনত টাচ কৰিছে গতিকে ই পইণ্টত কি হ'ব ইনডিফাৰেন্স কাৰ্ভৰ স্লোপটো বাজেট লাইনৰ স্লোপৰ লগত সমান হ'ব নিৰপেক্ষ ৰেখাৰ ঢালটো বাজেট লাইনৰ ঢালৰ লগত সমান হৈ যাব গতিকে ই পইণ্টত কি হৈছে স্লোপ অফ indifference curve is equal to slope of budget line ই পইণ্টত এই নিৰপেক্ষ ৰেখাৰ ঢালটো বাজেট ৰেখাৰ ঢালৰ লগত সমান হৈ গৈছে ই পইণ্টত স্লোপ অফ ইনডিফাৰেন্স কাৰ্ভ becomes equal to slope of budget line দুডাল কাৰ্ভ কৰে টাচ কৰা পইণ্টত কাৰ্ভৰ স্লোপটো ইকুৱেল হৈ যায় ওকে এতিয়া তোমালোকক মই দেখাই গলো ইনডিফাৰেন্স কাৰ্ভ পঢ়োতে দেখাই গলো যে ইনডিফাৰেন্স কাৰ্ভৰ স্লোপক কিহে ইন্ডিকেট কৰে বাজেট লাইন পঢ়াওতে দেখাই গলো বাজেট লাইনৰ স্লোপক কিহে ইন্ডিকেট কৰে ঠিক আছে এতিয়া হল মনত পেলোৱাৰ সময় তো মই যদি ফ্ৰণ্টত থাকিলেহেঁতেন বহি লুটিয়াবলৈ ক'লোহেঁতেন এবাৰ লুটিয়াই চাব পাৰা বাৰু ঠিক আছে তো মই কৈ যাওঁ ইনডিফাৰেন্স কাৰ্ভৰ স্লোপক ইন্ডিকেট কৰে মাৰ্জিনেল ৰেট অফ সাবস্টিটিউশন বিটুইন টু কমোডিটি আমাৰ কমোডিটি কিটা x and y হয় তো MRS XY স্লোপ অফ ইনডিফাৰেন্স কাৰ্ভক ইন্ডিকেট কৰিব আৰু স্লোপ অফ বাজেট লাইনক লাষ্ট ক্লাস নে তাৰ আগৰ ভিডিওটো দিয়া হৈছিল স্লোপ অফ বাজেট লাইনক কি ইন্ডিকেট কৰিব সেটা হৈছে কমোডিটি দুটা প্ৰাইস ৰেশিও কমোডিটি দুটা প্ৰাইস হ'ব px আৰু py তাৰ ৰেশিওটো হ'ব px by py গতিকে নিৰপেক্ষ ৰেখাৰ ঢালক প্ৰান্তিক বিকল্প হাৰ শৰ্ট ফৰ্মত MRS XY বুজায় আৰু বাজেট ৰেখাৰ ঢালক দ্ৰব্য দুটা দৰৰ অনুপাত px by py ইন্ডিকেট কৰে ঠিক আছে ওকে এটো হৈ গল আমাৰ ফাৰ্স্ট কন্ডিশন গতিকে
ফাৰ্ষ্ট ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো মতে কি হ'ব লাগিব স্লোপ অফ ইনডিফাৰেন্স কাৰ্ভ মাষ্ট বি ইকুৱেল টু স্লোপ অফ বাজেট লাইন নিৰপেক্ষ ৰেখাৰ ঢালটো বাজেট লাইনৰ ৰেখাৰ ঢালৰ লগত সমান হ'ব লাগিব তাকে যদি আমি এনে ধৰণে প্ৰকাশ কৰিব বিচাৰো হেতু হ'ব m - xy must be equal to px by py প্ৰান্তিক বিকল্পৰ হাৰটো দৈৰ্ঘ্যৰ দৰ অনুপাতৰ লগত সমান হ'ব লাগিব আৰু এইটো কেতিয়া হ'ব and this condition will be satisfied at that point at which indifference curve is tangent to the budget line আৰু এই কন্ডিশনটো শৰ্তটো তেতিয়া পূৰ্ণ হ'ব যেতিয়া নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাডালক স্পৰ্শ কৰিব ঠিক আছে এটো হ'ল ফাৰ্ষ্ট ইকুইলিব্ৰিয়াম কন্ডিশন হ'ব এতিয়া লগতে আৰু এটা ইকুইলিব্ৰিয়াম কন্ডিশন আছে এতিয়া নেক্সট হ'ল the indifference curve must be convex at the tangency point of indifference curve and budget line দ্বিতীয় শর্তটো মতে যত নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাডালক স্পৰ্শ কৰিছে সেই স্পৰ্শ কৰা বিন্দুটো নিৰপেক্ষ ৰেখাডালক উৎপত্তিৰ ফালে উত্তল হ'ব লাগিব এনে ধৰণে উৎপত্তিৰ ফালে অৱতল হ'লে নহ'ব The second condition requires that at the point of tangency between indifference curve and budget line, the indifference curve must be convex. It should not be concave. Etu concave hole nohobo. Tamne edal dhori loa budget line aru eitu dhora indifference curve ami dhori loisu. Etu indifference curve hoy. Ei indifference curve budget line lo touch korise e point ot kintu touch korise hoy. Touch korile slope equal hoi jay. Ekhini slope equal hoise mane prothom condition tu satisfy hoise kintu second condition mote touch korile nohobo. Touch kora point ot ene dhorone convex hobo lagibo. Ene dhorone concave hole nohobo. Gotike iat prothom condition tu satisfy hoise jodio second condition tu satisfy নাই হোৱা গতিকে নিৰপেক্ষ ৰেখাডালে বাজেট ৰেখাডালৰ স্পৰ্শ কৰি দিলে প্ৰথম শৰ্তটো পূৰ্ণ হয় কিন্তু দ্বিতীয় শৰ্তটো পূৰ্ণ হ'বলৈ হলে যত স্পৰ্শ কৰে স্পৰ্শ কৰা বিন্দুটোত এনে ধৰণে ৰেখাডাল উৎপত্তিৰ ফালে অৱতল হলে নহব ৰেখাডাল উৎপত্তিৰ ফালে কি হ'ব লাগিব উত্তল হ'ব লাগিব ঠিক আছে ওকে তো এইখিনি হৈ গল ইনডিফাৰেন্স কাৰ্ভৰ আৰু বাজেট লাইন ইউজ কৰি কনজিউমাৰ ইকুইলিব্ৰিয়াম টু ডিটাৰমাইন কৰিবলৈ যাওঁতে আমাৰ দৰকাৰ হোৱা এসেনশিয়াল কন্ডিশন ঠিক আছে ওকে ইয়াৰ পাছত আমাৰ প্ৰতিটো এক্সপ্লেনেশন তোমালোকে জানা কৈ গৈছিলো যে ইকোনমিক্স প্ৰতিটো ডিসকাশন বা এক্সপ্লেনেশন বা থিওৰি কিছুমান এজাম্পশনৰ ওপৰত বেস কৰে তো এই যেটো ইনডিফাৰেন্স কাৰ্ভ এনালাইসিস হল ইউ কিছুমান এজাম্পশনৰ ওপৰত বেস কৰিব ঠিক আছে তো ইয়াৰ পিছত আমি এজাম্পশন গিটা পঢ়ি ৰাখো তো এজাম্পশন গিটা লিখালৈকে ভিডিওটো পজ হওক Okay, so first assumption to hoise the income of the consumer must remain constant. উপভোক্তাজনৰ আয় অপৰিৱৰ্তিত থাকিব লাগিব আমি ইকুইলিব্ৰিয়াম টু ডিটাৰমাইন কৰিবলৈ যাওঁতে কনজিউমাৰ টু ইনকাম টু কনস্ট্যান্ট ৰাখিব লাগিব কাৰণ ইকুইলিব্ৰিয়াম টু ডিটাৰমাইন কৰিবলৈ যাওঁতে যদি কনজিউমাৰ ইনকাম টু চেঞ্জ হৈ থাকে বাহি কমি থাকে তেতিয়াহলে বাজেট লাইনডালৰ পজিশনটো শিফট হৈ থাকিব নহয় কেতিয়াবা ইনকাম বাহি গল বলে বাজেট লাইন ওপৰলৈ গুচি গল আমাৰ পাৰচেজ কৰা কেপাসিটি একদম এফ পইণ্টটো ভিতৰলৈ গুচি আহিলে আকৌ ইকুইলিব্ৰিয়াম এটো পৰা ইয়ালৈ শিফট কৰিব লাগিব আকৌ যদি ইনকাম কমি যায় তেনেহলে বাজেট লাইনডাল তললৈ শিফট হৈ যাব শিফট হৈ যোৱাৰ লগে লগে এইকেইটা পইণ্টটো আমি এফৰ্ড কৰিব নোৱাৰা হ'ম তেতিয়াহলে আমাৰ এটা ইকুইলিব্ৰিয়াম ডিটাৰমাইন কৰিবলৈ যাওঁতে আমাৰ ইনকাম টু কনস্ট্যান্ট ৰাখিব লাগিব ইনকাম টু চেঞ্জ হৈ থাকিলে ইকুইলিব্ৰিয়াম টু ডিটাৰমাইন কৰাত অসুবিধা হ'ব ঠিক আছে গতিকে মুদ্ৰাগত আয়খিনি অপৰিৱৰ্তিত ৰখা থকাটো এটা অভিধাৰণা ঠিক আছে ওকে তো নেক্সট টু চাও নেক্সট টু হৈছে prices of commodities must remain constant. তো উপভোক্তাজনে যি উপভোগ কৰা দ্ৰব্যৰ দৰ
উপভোক্তাজনে যিকিটা দ্ৰব্য উপভোগ কৰি আছে এক্স দ্ৰব্য বা ৱাই দ্ৰব্য বা বেলেগ উদাহৰণে নল'ব লাগিলে সেই দ্ৰব্য দুটাৰ দৰো অপৰিৱৰ্তিত থাকিব লাগিব তো কনজিউমাৰটোৱে যিকিটা কমোডিটি কনজিউম কৰি আছে সেই কমোডিটি কিটা প্ৰাইস কনস্ট্যান্ট থাকিব লাগিব তোমালোকে জানা যে কমোডিটি প্ৰাইস চেঞ্জ হলেও বাজেট লাইনৰ শিফটিং হৈ যায় হয় নে তো কমোডিটি কিটা প্ৰাইসটো কনস্ট্যান্ট ৰখাটো অতিকে দৰকাৰ নহলে আমাৰ ইকুইলিব্ৰিয়ামটো ডিটাৰমাইন কৰাত প্ৰবলেম ক্ৰিয়েট হ'ব নেক্সট হ'ব the units of the two commodities must be homogeneous. Units of the two commodities must be homogeneous. অসমীয়াত ক'বলৈ গ'লে উপভোক্তাজনে উপভোগ কৰা দ্ৰব্য দুটাৰ গুণসমূহ সমগুণ সম্পন্ন হ'ব লাগিব তাৰে যদি x দ্ৰব্য উপভোগ কৰি আছে x দ্ৰব্য যিমান কেইটা গুণ উপভোগ কৰিব গোটেই কেইটা গুণৰ আকাৰ বৰণ তৃপ্তি সব দিশৰ পৰা একে হ'ব লাগিব না যদি y commodity consume কৰি আছে all the units of y must be identical from the point of view of taste size color from all point of view they must be identical y দ্ৰব্য যদি উপভোগ কৰি আছে তাৰ প্ৰতিটো গুণ সমগুণ বিশিষ্ট হ'ব লাগিব যদি উপভোগ কৰা গুণসমূহ সমগুণ বিশিষ্ট নহয় তেতিয়া হলে আমাৰ নিৰপেক্ষ ৰেখাডাল অঙ্কন কৰাৰ ক্ষেত্ৰত ইনডিফাৰেন্স কাৰ্ভডাল ড্ৰ কৰাৰ ক্ষেত্ৰত বা ইনডিফাৰেন্স কাৰ্ভবিলাক ড্ৰ কৰাৰ ক্ষেত্ৰত প্ৰবলেম ক্ৰিয়েট হ'ব সেই কাৰণে নেক্সট এজাম্পশন টা ৰখা হয় যে কনজিউমাৰটোৰ ইনকামটো সৰি কনজিউমাৰতে কনজিউম কৰা কমোডিটি বিলাক হোমোজেনিয়াস হ'ব লাগিব ঠিক আছে ওকে Next to hoy consumer to uprat the consumer to assumption to law the consumer must be a rational person উপভোক্তাজন বিচাৰ বুদ্ধি আৰু বিবেক সম্পন্ন এজন ব্যক্তি হ'ব লাগিব ঠিক আছে হৈ গ'ল ওকে তো এই কোৱেশ্চনটো যেতিয়া পৰীক্ষাত আহে প্ৰায় পৰীক্ষাত আহে 6 মাৰ্কছৰ কাৰণে আহে এটা লং কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় প্ৰায় ৰিপিটেড হয় কোৱেশ্চনটো তো এই কোৱেশ্চনটো লিখাৰ ধৰণটো কি হ'ব যে তোমালোকে প্ৰথমতে কনজিউমাৰ ইকুইলিব্ৰিয়াম কাকৈ লিখিব লাগিব দেয়াৰ আফটাৰ indifference cover budget line use কৰি আমি যেতিয়া কনজিউমাৰ ইকুইলিব্ৰিয়াম ডিটাৰমাইন কৰিম তেতিয়া হলে কোন কেইটা কন্ডিশন ফুলফিল হ'ব লাগিব কন্ডিশন লিখিব লাগিব নেক্সট তোমালোকে লিখিব লাগিব assumptions কিনি assumptionৰ পাছত ডায়াগ্ৰাম আঁকিব লাগিব আৰু ডায়াগ্ৰামৰ এক্সপ্লেনেশন দিব লাগিব ডায়াগ্ৰামৰ এক্সপ্লেনেশন দেখাব লাগিব যে কোন কেইটা পইণ্টত ইকুইলিব্ৰিয়াম তো এই পইণ্টতে যে কন্ডিশনটো স্যাটিসফাই হ'ল লিখিব লাগিব আৰু বাকি পইণ্ট বিলাকত কিয় ইকুইলিব্ৰিয়াম নাপালে সেই কথাকিটা লিখিব লাগিব আৰু এইখিনি লিখাৰ পাছতে তোমালোকৰ 6 মাৰ্কছৰ কাৰণে নোটটো প্ৰিপেয়াৰ হৈ যাব ঠিক আছে তো আজি ক্লাছত কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ লগত ৰিলেটেড আমি খুব সম্ভৱ সকলো বিলাক টপিক পঢ়ি গলো আজি ভিডিওটো এইখিনিতে আমি বন্ধ কৰিম নেক্সট ক্লাছত আমি এটা চেপ্টাৰ আৰম্ভ কৰিম হেতু হ'ব দ্য নেশনেল ইনকাম ইয়াৰ পাছত আমি নেশনেল ইনকামটো স্টাৰ্ট কৰিম ঠিক আছে নেশনেল ইনকামটো এটা সাংঘাতিক ডাঙৰ চেপ্টাৰ হয় আৰু তাৰ পৰা সবতকে নেশনেল ইনকামটো হ'ব ম্যাক্ৰো পাৰ্টৰ দেই তো তাৰ পৰা সবতকে ম্যাক্সিমাম মাৰ্কস আহিব আৰু যথেষ্টখিনি চান্স থাকিব নেশনেল ইনকামটো আমি নেক্সট ক্লাছত স্টাৰ্ট কৰিম দিয়া ঠিক আছে